মৰিয়নিত কৃষক মুক্তিৰ প্ৰতিবাদ পূব যোৰহাট উন্নয়ন খণ্ডৰ সন্মুখত উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিলে শতাধিক মহিলাই হাতে হাতে ৰেচন কাৰ্ড লৈ প্ৰতিবাদত নামিল এইসকল মহিলা আৰক্ষী প্ৰশাসনে উন্নয়ন খণ্ডৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ আৰু অৰুণোদয় বিতৰণত অনিয়মৰ অভিযোগত কৃষক মুক্তিৰ উদ্যোগত এই প্ৰতিবাদ আমি এই মুহূৰ্তত কিছু দৃশ্যাৱলী দেখুৱাইছো আৰক্ষী প্ৰশাসনে প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু কি এক অভাৱনীয় পৰিৱেশ সৃষ্টি হৈছে আৰক্ষীয়ে কেনেধৰণে বাধা দিবলৈ চেষ্টা কৰিছে সেয়াও এই মুহূৰ্তত আমি দেখুৱাইছো যে অৰুণোদয় আঁচনিৰ ৩ৰ যোগেদি যি ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ এগৰাকীক তেওঁলোকে অৰুণোদয় আঁচনি দিম বুলি কৈছিলে সেই অৰুণোদয় আঁচনিৰ পৰা ইয়াৰ বঞ্চিত হৈছে তেওঁলোকে কৈছিলে যে বিশেষভাৱে সক্ষম বিধৱা অবিবাহিত মহিলাবিলাকক প্ৰথম প্ৰায়ৰিটি দিব কিন্তু সেই মহিলা বিধৱা অবিবাহিত আৰু বিশেষভাৱে সক্ষম বহু পৰিয়ালৰ ব্যক্তিও আজিলৈকে এই অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত নহল এতিয়া অৰুণোদয় আঁচনিৰ নামত নিৰ্বাচন কমিটি গঠন কৰি দিছে পঞ্চায়তে ৪জনকৈ এই ৪জন ব্যক্তি হৈছে সম্পূৰ্ণৰূপে বিজেপিৰ মানুহ আৰু বিজেপিৰ মানুহবিলাকে কি কৰিছে যে যিসকল মানুহক তেওঁলোকৰ পৰিয়ালৰ বংশ তেওঁলোকে তেনেকুৱা ধৰণৰ মানুহবিলাকক এতিয়া অন্তৰ্ভুক্ত কৰি পেলাইছে গতিকে এই কথাটো সম্পূৰ্ণৰূপে নীতিৰ বাহিৰ কাম কৰিছে বিজেপি চৰকাৰে যি বিজেপি চৰকাৰে কংগ্ৰেছৰ স্বজন তোষণ আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰোধিতা কৰিছিলে ভোটাকম্বলৰ ৰাজনীতিৰ বিৰোধিতা কৰি পেলাই তেওঁলোকে শাসনৰ গাদী আহি দখল কৰিছিলে এতিয়া সেই বিজেপি চৰকাৰে এতিয়া এনেকুৱা ধৰণৰ অৰুণোদয়ৰ নামত যি ৰাজনীতি কৰিছে যি বিজেপিকৰণ কৰিব বিচাৰিছে এইটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে যে